নমস্কাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কেনেকৈ ঘোষণা কৰিব ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰশ্ন আছে ভিডিঅ'ৰ মাধ্যমেৰে বৰ্তমান পৰ্যন্ত ওলোৱা তথ্যখিনি তোমালোকৰ সৈতে আলোচনা কৰিম নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকল মন কৰা যে বৰ্তমান সময়ত হোৱাটছআপত বহুত ধৰণৰ টুইট দেখিবলৈ পোৱা গৈছে বিশেষকৈ হাই ছেকেণ্ডাৰী ছাত্ৰ-ছাত্ৰীসকলৰ হোৱাটছআপ ষ্টেটাছত য'ত উল্লেখ কৰিছে যে তোমালোকৰ যি পৰীক্ষাৰ ফলাফল 22 তাৰিখে ঘোষণা কৰিব বুলি বা তোমালোকৰ যি পৰীক্ষাৰ ফলাফল 24 তাৰিখে ঘোষণা কৰিব বুলি আৰু সেই টুইটসমূহ মন্ত্ৰী বিষয়াসকলে কৰিছে বুলি উল্লেখ আছে কিন্তু সেই টুইটসমূহ সম্পূৰ্ণভাৱে ভুৱা টুইট হয় আসলতে কোনোবা দুষ্ট চক্ৰৰে সেই টুইটসমূহ বনাইছিলে আৰু প্ৰচাৰ কৰিছিলে আৰু এনে ধৰণৰ টুইট কোনো ধৰণৰ আমাৰ মন্ত্ৰী বিষয়াসকলৰ টুইটাৰ হেণ্ডেলত দেখিবলৈ পোৱা নাই সেইবাবে টুইটসমূহ ভুৱা বুলি ক'ব পৰা যায় লগতে তোমালোকে টুইটাৰৰ যিটো টুইট যদি ভালদৰে চোৱা তেনেহ'লে স্পষ্ট হৈ যাবা যে সেইসমূহ ভুৱা টুইট হয় আৰু এইখিনিতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জনাব বিচাৰিছোঁ যোৱাকালি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি উল্লেখ কৰে যে যি তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল সেয়া ঘোষণা কৰিব মে মাহৰ প্ৰথম সপ্তাহত বুলি তেওঁ একেবাৰে ফিক্স কোনো ধৰণৰ তাৰিখ উল্লেখ কৰা নাই কিন্তু উল্লেখ কৰিছে যে তোমালোকৰ পৰীক্ষাৰ ফলাফল মে মাহৰ কোনোবা এটা তাৰিখত ঘোষণা কৰিব অৰ্থাৎ প্ৰথম সপ্তাহত বুলি তেওঁ উল্লেখ কৰিছে গতিকে তোমালোকৰ হয়তো ফলাফল মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব পাৰে কিন্তু তথাপিও এটা সন্দেহ থাকি যায় কাৰণ 19 তাৰিখে ৰাতি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত টুইট কৰিছিলে য'ত তেওঁ উল্লেখ কৰিছিলে যে 20 তাৰিখে ৰিজাল্ট দিব বুলি এনেকুৱা কিছুমান নিউজ ওলাই আছে সেই নিউজসমূহ সম্পূৰ্ণভাৱে ভুৱা হয় বা এনেকুৱা টুইটসমূহ প্ৰচাৰ হৈ আছে সেই টুইটসমূহ সম্পূৰ্ণভাৱে ভুৱা হয় গতিকে তেনে ধৰণৰ এটা টুইট কৰি পিনে তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত ৰাতি 9:35 মান বজাত তেওঁ পাব্লিছ কৰিছিলে কিন্তু তাৰ কিছু সময়ৰ পাছতে সেৱা বোৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছিলে ৰিজাল্ট চোৱা সেই ৰিজাল্ট চোৱাৰ ৱেবছাইটত স্পষ্টভাৱে লিখি দিয়ে যে 20 তাৰিখে পুৱা 10:30 বজাত ৰিলিজ কৰিব SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল গতিকে তেনে ক্ষেত্ৰত ক'ব পৰা যায় যে তোমালোকৰ হয়তো পৰীক্ষাৰ মে মাহত নিদিব পাৰে ৰিজাল্ট হয়তো তোমালোকৰ এপ্ৰিল মাহৰ কোনোবা এটা তাৰিখত ফলাফল দি দিব পাৰে যি কি নহওক তোমালোকৰ ৰিজাল্ট কেতিয়াকৈ ঘোষণা কৰে তাৰ ওপৰত যদি কিবা নটিফিকেশ্যন আহি পৰে তোমালোকৰ আগত নিশ্চয় অৱগত কৰাম যদি তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি ল'বা